দৰং জিলা সাহিত্য সভাৰ অন্তৰ্গত ঔতলা স্বৰ্ণশাখা সাহিত্য সভাৰ 2025-27 বৰ্ষৰ বিশেষ বাৰ্ষিক অধিৱেশন সম্পন্ন। শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে শাখাৰ নিজা সাহিত্য সভা ভৱন প্ৰাংগণত অনুষ্ঠিত হয়। ৰাতিপুৱা 9 বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ঔতলা স্বৰ্ণশাখা সাহিত্য সভাৰ সভাপতি ঘিতেশ্বৰ ডেকাই। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সংগীতৰ মহানায়ক জুবিন গাৰ্গ আৰু ঔতলা স্বৰ্ণশাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তপেশ্বৰ শৰ্মাক স্মৰণ কৰি বন্তি প্ৰজ্বলন কৰে প্ৰতিষ্ঠাপক সম্পাদক ধনী ডেকাই। স্বৰচিত কবিতা পাঠৰ অনুষ্ঠান পৰিচালনা কৰে শাখাৰ প্ৰাক্তন সভাপতি নিৰ্মল চন্দ্ৰ দাসে। শাখাৰ সভাপতিয়ে সভাপতিত্ব কৰা মুকলি সভাত কৃষক সত্যবান চহৰীয়াৰ গ্ৰন্থ উন্মোচন কৰে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত সচিব বালিৰাম নাথে। নিৰ্দিষ্ট বক্তাৰূপে অৱসৰপ্ৰাপ্ত শিক্ষক শিল্পী সোণাৰাম ডেকাই বক্তব্য প্ৰদান কৰা সভাত আমন্ত্ৰিত অতিথি হিচাপে ভাষণ দিয়ে শিৱৰাজ্যৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি জয়ন্ত কুমাৰ শৰ্মা, দৰং জিলা সাহিত্য সভাৰ দৌৰাংগ বাৰ্তাৰ সম্পাদক চাহাবুদ্দিন আহমেদ, টেঙাবাৰী গাঁও পঞ্চায়তৰ সভাপতি ভাৰতী বৰুৱা দত্ত প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে। সভাৰ আৰম্ভণিতেই সাংস্কৃতিক কৰ্মী দুৰ্গা ডেকা আৰু চন্দন চহৰীয়াৰ পৰিচালনাত চিৰচেনেহী মোৰ ভাষা জননী গীতটি পৰিৱেশন কৰা হয়। নমস্কাৰ। আমাৰ দৰং জিলা সাহিত্য সভাৰ এখন অগ্ৰণী সাহিত্য সভা, শাখা সাহিত্য সভা 1973 চনতে জন্ম লাভ কৰা প্ৰতিষ্ঠা হোৱা ঔতলা শাখা সাহিত্য সভা, যিয়ে ইতিমধ্যে স্বৰ্ণ শাখালৈ ৰূপান্তৰিত হৈছে। ঔতলা শাখা স্বৰ্ণ শাখা সাহিত্য সভাৰ আজি বিশেষ বাৰ্ষিক অধিৱেশনখন আজি 27 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত কৰা হয়। আৰু ৰাতিপুৱাৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা কাৰ্যসূচী, বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ অন্তত আমি এতিয়া মুকলি সভালৈ আগবাঢ়িছোঁ। আৰু ইতিপূৰ্বে এখন কবি সন্মিলন অনুষ্ঠিত কৰা হয়। গতিকে আজিৰ সভাত শাখা সাহিত্য সভাৰ সভাপতি মাননীয় ঘিতেশ্বৰ ডেকাদেৱৰ সঞ্চালনত এতিয়া মুকলি সভা চলি আছে। মুকলি সভাত মাননীয় অবৰ সচিব বালিৰাম দাস, এগৰাকী শিক্ষাবিদ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সোণাৰাম ডেকাদেৱ, আমাৰ নিৰ্মল নাথদেৱ সভাপতি মানে শাখা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, জিলা শাখা সাহিত্য সভাৰ দৌৰাংগ সম্পাদক চাহাবুদ্দিন আহমেদকে প্ৰমুখ কৰি ইয়াৰ লগতে আমাৰ কেইবাগৰাকী সন্মানীয় বিশিষ্ট ব্যক্তি উপস্থিত থাকে, শিক্ষাবিদ উপস্থিত থাকে, আমাৰ শিল্পী হীৰক চান্দ ডেকা, সাংবাদিক মাননীয় শশাংকপতি চান্দিল্য, চন্দন চহৰীয়া আৰু এই কাৰ্যালয় সম্পাদক মাননীয় নৱ হাজৰিকাকে ধৰি বহুত কেইজন ব্যক্তি আমাৰ উপস্থিত থাকি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰে। ঔতলা শাখা সাহিত্য সভাই ইতিমধ্যে সাহিত্যৰ লগতে বৌদ্ধিক ক্ষেত্ৰখনতো বিশেষ ভূমিকা গ্ৰহণ কৰি গৈছে, শিক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি গৈছে। আৰু বৃহত্তৰ অঞ্চল প্ৰায় 15খন গাঁৱক সামৰি এই শাখা সাহিত্য সভাটো অনুষ্ঠিত হৈছে। ইতিমধ্যে আমাৰ 50 বছৰ অতিক্ৰম কৰিছে আৰু ইতিমধ্যে আমাৰ সোণালী জয়ন্তী অনুষ্ঠিত কৰাৰ বাবে আমাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। গতিকে আমি আশাবাদী যে অহা বৰ্ষত আমি সুন্দৰ আড়ম্বৰপূৰ্ণভাৱে 50 বছৰ পাৰ হৈ গৈছে, আমাৰ ৰূপালী সোণালী জয়ন্তী অনুষ্ঠিত কৰিব পাৰিম বুলি আশা ৰাখিছোঁ। আৰু ঔতলা শাখা সাহিত্য সভা ইতিমধ্যে জিলা সাহিত্য সভালৈ কেইবাগৰাকীও আমাৰ সদস্যক ইতিমধ্যে তেওঁলোকে জিলাৰ বিভিন্ন পদবীত অধিষ্ঠিত হৈছেগৈ। তাৰ বাবে আমি ধন্য হৈছোঁ আৰু প্ৰতিগৰাকী ব্যক্তিলৈ আমি আন্তৰিক ধন্যবাদ জনাই ঔতলা শাখা সাহিত্য সভাৰ আজি এই অধিৱেশনখন সাফল্যমণ্ডিত হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু এটা আনন্দৰ কথা আপোনালোকক জনাওঁ যে ঔতলা শাখা সাহিত্য সভাই সাহিত্যৰ সৃষ্টিৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি গৈছে। ইতিপূৰ্বে ঔতলা শাখা সাহিত্য সভাৰ উদ্যোগত বহুকেইখন গ্ৰন্থ প্ৰাণ পাই উঠিছে, প্ৰায় 50খনতকৈ অধিক গ্ৰন্থ ইয়াৰ পৰা প্ৰকাশ পাইছে। আৰু আজিও এই অনুষ্ঠানটোত সত্যবান চহৰীয়া এগৰাকী আদৰ্শ কৃষক, কৃষি কৰ্মৰ লগত জড়িত, তেওঁ কোনো শিক্ষকতা নকৰে, ভাল চাকৰি নকৰে, কিন্তু তেখেতৰ কলমেৰে এখন কবিতা পুথি আজি ইয়াত উন্মোচন হ'ব আৰু খন্তেক পিছতে উক্ত গ্ৰন্থখন উন্মোচন কৰিব। এইটো আমাৰ কাৰণে এটা আনন্দৰ কথা। আদৰ্শ কৃষক সত্যবান চহৰীয়াক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। তেখেতৰ এই সৃষ্টিৰাজিক ৰাইজে আঁকোৱালি ল'ব আৰু এয়া ঔতলা সাহিত্য সভাৰ এটা সৃষ্টি, ঔতলা সাহিত্য সভাৰ ফচল আৰু এনেকৈ সৃষ্টিৰ ৰাজিক আত্মনিয়োগ কৰি যাব বুলি মই আশা ৰাখি পুনৰবাৰ সকলোৰে আন্তৰিক শ্ৰদ্ধা আৰু জনাই মই মোৰ সামৰিছোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।